কৃষ্ণ শংকৰ হৰি ৰাম। সমস্ত সাধু লৈ মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা এই অনুষ্ঠানভাগী একাদিক্ৰমে আহি ভাগ নম্বৰ 142 আহি উপনীত হৈছে। 142 নম্বৰ ভাগত আমি আজি ঘোষা এই উপদেশৰ 461, 462, 463 আৰু 464 এই তিনিভাগি আমি আগবঢ়াম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, চোৱাৰ অন্তত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, যেন আপোনাসৱৰ তত্ত্বগধুৰ যি ঘোষাৰ মত তাক পাবৰ কাৰণে আপোনালোকে মহন্ত বীৰেশ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। কৃষ্ণ। তেন্তে আমি আজি আগবাঢ়িছোঁ ঘোষা নম্বৰ 462। ৰাম কৃষ্ণ নাম যাৰ থাকয় মুখত যম যম দূত কণে দেখে সপোনত। ৰাম যম যম দূত কণে দেখে সপোনত। হে সাধু সমস্ত ব্ৰহ্মাণ্ডৰ মনুষ্যৰ প্ৰতি উদ্দেশ্য কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই নামঘোষা পুথিৰ ঘোষা নম্বৰ 462 দ্বাৰাই ইয়াকে ক'ব বিচাৰিছে যেন যাৰ মুখৰ সৰ্বদাই ৰাম কৃষ্ণ নাম বিৰাজ হৈ থাকে, ব্যক্ত হৈ থাকে, সেই সকল লোকে বাস্তৱত যম দূত সকলক নেদেখে, আনকি সপোনতো নেদেখে। বাস্তৱতটো দেখা নাপায়, কিন্তু সপোনত ৰাতি নিদ্ৰাৰ অৱস্থাত সেই সপোনতো যম দূতক দেখা নাপায়। জীৱসমূহ জন্মতেই কৰ্মফলৰ অধীন হৈ আহে। কৰ্মফল অনুসৰি জীৱসকলে এই মায়াময় সংসাৰত তেওঁ নিজৰ ফল ভোগ কৰে। জন্মিলে মৰণ অৱশ্যেই ই শাশ্বত সত্য। জীৱৰ কৰ্মফল অনুসৰি যমৰ আদেশ মতে দূতসকলে ধৰি নি শাস্তি দিয়ে। কিন্তু যিসকল ঈশ্বৰ কৃষ্ণৰ একান্ত ভকত, ঈশ্বৰ কৃষ্ণৰ চৰণত যিসকলে নিজক আত্মসমৰ্পণ কৰি শৰণাপন্ন হৈ একচিত্তে সুদৃঢ় বিশ্বাসে হৰিৰ চৰণ হৰিৰ গুণ নাম কীৰ্তনত ব্ৰতী হ'ল, সৰ্বদাই শ্ৰৱণ কীৰ্তনত ৰতি হ'ল, সেই সকল লোকৰ
যমৰ দায়ৰ পৰা মুক্ত হয়। মৃত্যুৰ কালত যমদূতে তেওঁক কোনো আমনি নকৰে, অন্যহাতে তেওঁলোকে সপোনতো কেতিয়াও যমৰ দূত বিলাকক দেখা নাপায়। সেয়েহে মহাপুৰুষ গুৰুজনাই এই বিপদ কালৰ বন্ধু হৰিনামক ঐকান্তিকভাৱে সৰ্বদাই সৰ্বক্ষণ শ্ৰৱণ কীৰ্তন কৰি যমদূতৰ হাতৰ পৰা পৰিত্ৰাণ অৰ্থাৎ জীৱৰ মুক্তি হ'বলৈ উপদেশ দিছে। সাধু সমস্ত আমি ঘোষা নম্বৰ 463 আগবাঢ়িছো। ৰামকৃষ্ণ নাম সদা লৰে যিটো জনে, যমৰাজা তাহাৰ লিখন দূৰ কৰে। ৰাম যমৰাজা তাহাৰ লিখন দূৰ কৰে। কি কৈছে এই গোসাঁইদাই? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পুনৰ কৈছে, হে নৰলোক, শুনা, কায় মনোবাক্যে আৰু অতি সাৱধানেৰে শুনা। কি? যিজন লোকে সদায় ৰাম কৃষ্ণৰ নাম লয়, যম ৰজাই তেওঁ পাপৰ লিখন দূৰ কৰে। এতিয়া ৰাম নাম আমি কেনেদৰে ল'ব লাগিব? ঈশ্বৰৰ চৰণত এক মনে এক চিত্তে শৰণাপন্ন হৈ ঈশ্বৰক ভজনা কৰিলে সেই ৰাম নামৰ দ্বাৰাই গতি পাব পাৰিব, না কি তেওঁ বহু শৰণীয়া হৈ বহু উপদেৱতাৰ উপাস্য ৰূপে থাকি আৰু শাক্ত শৈৱ আৰু বৈষ্ণৱ সমস্তকে এই এক তিনিও পন্থক একাকাৰ কৰি ভক্তি কৰিলে তেওঁ মুক্তি হ'ব। ইয়াক শাস্ত্ৰই কোৱা কৈছে, যম কাল মায়া মৃত্যুৱে বেঢ়িয়া আছে বাগজালি কৰি, হেন জীৱকক কোনে তাৰিবে কহ, বিনে কৃপাময় হয়। যিজন মনুষ্যক মৃত্যুৱে যম কাল আৰু মায়াৰ এই তিনিওটাই আৱৰি আছে, সেইজনে কিন্তু পৰিত্ৰাণ এই ভৱ সাগৰ ভৱ বৈতৰণিৰ পৰা পৰিত্ৰাণ কৰাটোৱেই হ'ল কেৱল এই কলিযুগত ৰাম নাম। এই ৰাম নামৰ অবিহনে আন তপ জপ যাগ যজ্ঞ পূজা হৱন তীৰ্থ ভ্ৰমণ বলি বিধান আদিৰ দ্বাৰাই তেওঁ পৰিত্ৰাণ পাব নোৱাৰে। তাকে কৈছে, জীৱে মাত্ৰে যম কাল মায়াৰ অধীন, আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ এই তিনিটা কৰ্মফল অনুসৰি যম ৰাজাই জীৱবিলাকক সুখ দুখ ভুঞ্জাই আহিছে আৰু ভুঞ্জাই। 14 সাক্ষীয়ে মানুহৰ সকলো কৰ্মৰ নিৰীক্ষণ কৰি আছে। যমৰ দেৱান চিত্ৰগুপ্তই সকলো জীৱৰ পাপ পুণ্য লিপিবদ্ধ কৰি ৰাখিছে। সেই অনুসাৰে জীৱসমূহে যমৰ নিৰ্দেশ অনুসৰি কৰ্মফল ভোগ কৰে। কিন্তু যিসকল লোকে ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত মনেৰে বিশ্বাসে শৰণ হৈ পৰম শ্ৰদ্ধাৰে সদা সৰ্বদা হৰি গুণ কীৰ্তন কৰে, যম ৰাজাই সেই লোকসকলৰ ভাগ্য কুফল খণ্ডন কৰে বুলি জানিবা। অৰ্থাৎ ঈশ্বৰৰ একান্ত ভক্তসকল যমৰ দায়ৰ পৰা মুক্ত হৈ যায়। সেয়েহে এই ঘোষাত মহাপুৰুষজনাই এনে পৰম বান্ধৱ হৰি নাম সদা সৰ্বদা কীৰ্তন কৰি যমৰ দায় মুক্ত হ'বলৈ মনুষ্য এই ব্ৰহ্মাণ্ডৰ মনুষ্যক
উপদেশ দিছে। কৃষ্ণ। আজি আমি আহোঁ ঘোষা নম্বৰ 464। অ ৰামকৃষ্ণ নাম সদা সুৰে যিটো গায় তাহাৰে সমস্ত বিঘিনি ভুলা ৰাম তাহাৰে সমস্ত বিঘিনি ভুলা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই 464 নম্বৰ ঘোষাৰ দ্বাৰাই ব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন মনুষ্য মন ভাই এই বাৰ্তা প্ৰেৰণ কৰাই প্ৰয়াস কৰিছে। কলিৰ মহাত্ৰাসৰ পৰা ঘূৰ এই কলিৰ ভৱ সংসাৰখন তৰাৰ নিশ্চিত উপায় দি কৈছে যে হে মনুষ্যলোক, হে নৰলোক, শুনা তুমি মোৰ বাক্য। যিজনে সদায় ৰাম কৃষ্ণ নাম কীৰ্তন কৰি ঘূৰে তেওঁ সকলো বিঘিনি কৰি চাই। ৰাম নাম সৰ্বক্ষণ যিজনে কীৰ্তন কৰি ফুৰিলে সেইজনৰ সমস্ত দুখ পাপ মুক্ত হৈ বিঘিনি জম কাল মায়া তেওঁ একো কৰিব নোৱাৰে। মানুহ মাত্ৰ এই সংসাৰত নানান বিপদ বিঘিনি ভোগ কৰিব লাগে। এই বিঘিনিসমূহৰ পৰা মুক্তি পাবৰ কাৰণে মানুহে বিভিন্ন বুদ্ধি কৌশল খটাই সাৱধানতা অৱলম্বন কৰি বন্ধু বান্ধৱ ধন জনক গ্ৰহ কৰি থাকে। কিন্তু কালে এই সকলোবোৰকে ব্যৰ্থ কৰি বিপদ বিঘিনিৰ দ্বাৰা জীৱক তাপিত কৰায়। কিন্তু যদি কোনো লোকে সম্পূৰ্ণ নিৰাশ্ৰয় হৈও কেৱল মাত্ৰ ঈশ্বৰ কৃষ্ণৰ অভয় পদ শৰণাপন্ন হৈ তেওঁৰ এই গুণ নাম কীৰ্তন কৰি থাকে কালে তেওঁ কোনো আপদ বা বিঘিনি নঘটায়। হৰিৰ কৃপা তেওঁলোকে হেলা ৰঙে সকলো বিঘিনি চাই কৰি আনন্দেৰে জীৱন অতিবাহিত কৰিব পাৰে। ঘোষাৰ আন ঠাইত তাকে কৈছে, যিটো জানে শুদ্ধ ভাৱে হৰিত শৰণ লৈয়া হৰিক শুনি বুলি আছে হৰিৰ প্ৰসাদেশিতো অবিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন দিয়া হৰি গুণ গায়া নাচে। সেয়েহে মহাপুৰুষ জনাই এই ঘোষা তাপিত লোকসকলক হৰিৰ চৰণত শৰণাপন্ন হৈ সদা সৰ্বদা হৰি গুণ কীৰ্তন শ্ৰৱণ কৰি থাকি এই ঘোৰ বিপদযুক্ত কলি মহাতাপৰ পৰা মুক্ত হবলৈ উপদেশ প্ৰদান কৰিছে। এই সাধু সমস্ত ভিডিঅ'টো কেনে পালে আপোনাক সবে নিশ্চয় আমাক কমেণ্টত জনাব। মোৰ আশা বহুতবাৰ কৰি অহাৰ দৰে যে ব্ৰহ্মাণ্ডৰ এই বিশ্ব ব্ৰহ্মাণ্ডত য'তেই মনুষ্য নিজৰ কৰ্মত ব্যস্ত নাথাকক কিয় আপুনি কৰ্মৰ মাজতে থাকি যদি এই ঈশ্বৰ গুণ শ্ৰৱণ কৰিছে নিশ্চয় আপুনি সেই দুখৰ পৰা
কৰি পাপৰ পৰা পৰিত্ৰাণ পাওক, সেই মহান উদ্দেশ্যেহে আমি আপোনাক খবৰ শ্ৰীচৰণত এই মহন্ত বীৰেশ নামৰ ব্লকৰ দ্বাৰাই এই ভাগৱত জ্ঞান প্ৰদান কৰাৰ প্ৰয়াস কৰি আহিছে। আপোনালোকে আমাৰ শক্তি সাহস, গতিকে আশা ৰাখিছোঁ আপোনালোকে আমাক শক্তি আৰু সাহস দি যাব। আমি আপোনাক সময় এনেদৰেই ভাগৱত তত্ত্বসমূহ প্ৰদান কৰিবলৈ প্ৰয়াস কৰি থাকোঁ। কৃষ্ণ।